বৃহত্তৰ লেহুগাঁও ভাগৱত পাঠ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাগৱত পাঠৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে ভাগৱত পাঠৰ এই কিছু অংশ চাই আপোনালোকে আনন্দিত হ'ব আৰু অহা কালিলৈ যি নৃসিংহ যাত্ৰা নাটভাগ অনুষ্ঠিত হ'ব তাৰো সম্পূৰ্ণ ভিডিঅ' ভাগ আপোনালোকক দিবলৈ যত্নৰে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাৰণ সেই অষ্টদল মণ্ডলৰ মধ্যে পৰমাত্মাৰ নিবাস স্থান। আৰু এই যে আত্মা কোন, এই আত্মাৰ কোনতে জীৱই অধিষ্ঠান কৰে, যি জীৱই নিজৰ পূৰ্বজন্মৰ কৰ্মৰ সংস্কাৰ অনুসৰি কোন কোণত অধিষ্ঠান কৰে, এই জীৱ সংসাৰী হয়। পশ্চিম কোণত যি জীৱ অধিষ্ঠান কৰে তেওঁ দুখীয়া হয়, দক্ষিণ কোণত যি জীৱ অধিষ্ঠান কৰে তেওঁ অলবায়ু হয়, আৰু উত্তৰ কোণত যি জীৱ অধিষ্ঠান কৰে উত্তৰ কুলত যেনে জীৱ ভক্তি কৰিবা লাগি জানে এতেকে ভক্তৰ গতি উত্তৰ যাই যিটো ভকতকো ময়গী তোমাৰে। ভক্তৰ উত্তৰ কিয়? কাৰণ যাৰ অন্তৰত ভক্তি প্ৰস্ফুটিত হৈছে সেই জীৱন উত্তৰ কোণত অৱস্থান কৰে। সেইবাবে দ্বিতীয় দিনত ভক্তসকলৰ সদায় গতি হৈছে উত্তৰ কোণত। সেইবাবে তাৰ জৰিয়তে আপুনি মই জীৱনত কি গতি পাব লাগিব? উত্তৰ কোণৰ গতি। কিন্তু ভাগৱতৰ এইটো শক্তি আছে, ভাগৱতে সৃষ্টিৰ বিধান উল্টাই দিব পাৰে। কাৰণ ভাগৱত মাহাত্ম্যত যি প্ৰথম ধুনুকাৰীয়ে যেতিয়া মুক্তি পাইছিল তেতিয়া কিন্তু উত্তৰায়ণ আছিল, তেতিয়া আছিল দক্ষিণায়ন। তাৰ জৰিয়তে এইটো দেখুৱালে যে সংসাৰত নিম্ন কৰ্ম কৰি জীৱই কি গতি পাবলৈ চেষ্টা কৰিব লাগিব উত্তৰায়ণ গতি। কিন্তু কোনোবা এজনে যদি পূৰ্ণৰূপত ভাগৱত মাৰ্গৰ আশ্ৰয় হৈছে তেওঁ তেতিয়া দক্ষিণায়ন কালত গতি পোৱাৰ পথটো প্ৰশস্ত হয়। কিন্তু তাৰ বাবে আমি নিজকে প্ৰস্তুত কৰিব লাগিব। আৰু সেই প্ৰস্তুত কৰাৰ বাবে এতিয়া চাওকচোন তাৰ আটাইতকৈ উত্তম মাধ্যম হৈছে ভগৱন্তৰ নাম। নামত কেনেকুৱা শক্তি আছে। ৰাম বা কৃষ্ণ বুলি কওঁতে কাৰোবাৰ নামো হ'ব পাৰে, নহয়? ৰাম হাজৰিকা, ৰাম গগৈ, ৰাম শৰ্মা। ৰাম বা কৃষ্ণ বুলি কোৱাৰ লগে কাৰোবাৰ সংগঠনযুক্ত এটা নাম হৈ পৰিব। সেই নামকে যেতিয়া আমি বৈষ্ণৱ মাৰ্গত ব্যৱহাৰ কৰোঁ কৃষ্ণ কৃষ্ণ বুলি, তেতিয়া সি একেটা নামে হৈ পৰে আমাৰ বাবে কি সম্বোধন। সেই নামকে যদি আমি তিনিবাৰ উচ্চাৰণ কৰোঁ তেতিয়া হৈ পৰে সমবেদনা। ৰাম 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 এইটো হ'ব নালাগিছিল দেই, কৃষ্ণ 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 বৰ বেয়া কথা কৰিলে। নাম একেটাই, এবাৰ উচ্চাৰণ কৰোঁতে কাৰোবাৰ নামো হ'ব পাৰে, দুবাৰ উচ্চাৰণ কৰিলে হৈ পৰে সম্ভাষণ, তিনিবাৰ উচ্চাৰণ কৰিলে হৈ পৰে সমবেদনা। আৰু সেই নামকে যদি বাৰে বাৰে উচ্চাৰণ কৰা হয় তেতিয়া সেই নাম হৈ পৰে কীৰ্তন। সেই কীৰ্তনত যদি নিৰন্তৰতা থাকে সি হৈ পৰে সাধনা। সেই সাধনাই আনি দিয়ে সিদ্ধি, সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তি। অনন্ত কোটি ব্ৰহ্মাণ্ডত এনেদৰে অনন্ত ভাৱযুক্ত যুক্তিৰ এটি নাম নাই। আৰু এইটো বৈজ্ঞানিকভাৱে ইতিমধ্যে প্ৰমাণিত হৈছে। 2020 চনতে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত মানসিকভাৱে কেঞ্চাৰ ৰোগীসকলৰ ওপৰত এইটো গৱেষণা কৰা হৈছিল। 60 দিনৰ বাবে 45জনীয়া এটা গ্ৰুপৰ কেঞ্চাৰ ব্ৰেইন কেঞ্চাৰ হোৱা এটা গ্ৰুপৰ ওপৰত কি কৈছিল বিষ্ণু সহস্ৰনাম নৃত্য নৈমিত্তিকভাৱে তেওঁলোকক শুনোৱা হৈছিল। আৰু যেতিয়া তাৰপিছত চোৱা হ'ল তেতিয়া ৰিপৰ্টত এইটো স্পষ্ট ৰূপত আহিছিল যে এই 45গৰাকী মহিলা ব্ৰেইন কেঞ্চাৰ 85% নিৰ্মূল হৈ গৈছিল। যি নামৰ ইমান সেই শক্তি আছে সেই নামক কেৱল আমি ইহকালৰ বা পৰকালৰ বাবে নহয়, এই লোকৰ বাবে। কাৰণ চাওকচোন কোনোবাই দুঘণ্টামান মানে দেৰি কিবা এটা কৰিছে, তাৰ মাজতে যদি আপুনি কৈ কৃষ্ণ কেলেই মানুহ পাঠ কৰিছে, বা আপুনি যদি আপোনাৰ যদি কিবা এটা বেয়াকে কৈছে, আপুনি যদি কোমল ভাৱেৰে কৃষ্ণ বা ৰাম বুলি কৈ উত্তৰে তেওঁ আপোনাক গালি দিব নোৱাৰে। কিন্তু যদিও গালি দিয়ে সেইখিনি সময়টো ভাল। কাৰণ কোনোবাই যদি আপোনাৰ নিন্দা কৰিছে ভাগৱতৰ মাৰ্গত তেওঁকে প্ৰথমে প্ৰশংসা কৰা হৈছে যে দুৰ্জনক প্ৰথম বন্দে দুৰ্জনসকলক প্ৰথম বন্দনা কৰা হৈছে। কিয়? কাৰণ তেওঁলোক বৰৰ দয়ালু।
দান দিয়া ব্যক্তিজনকো পৰনিন্দা কৰা ব্যক্তিজন আটাইতকৈ আপোনাৰ বাবে লাভকাৰী। কিয় জানে? ভাগৱতৰ দশমত এটা শ্লোক আহে যে মাতা পুনাত হস্তা ব্যায়াম নিন্দকাজি ভয়ানক, যে নিজ মাতৃ হলেও নিজৰ সন্তানৰ বিস্তাৰমুক্ত মাকে হাতেৰেহে চফা কৰে, কিন্তু যিজনে পৰনিন্দা কৰে তেওঁকে জিভাৰে চফা কৰে। গম নাপাব কথা? নিজৰ সন্তানৰ বিস্তাৰমুক্ত মাতৃয়ে নিজ হাতেৰেহে চফা কৰে, কিন্তু পৰনিন্দা পৰচৰ্চা কৰা জনে বোলে আনৰ পাপখিনি জিভাৰে চফা কৰে। তেতিয়া সেইজন বৰ্ণনীয় হলিলে নহল। সেইকাৰণে কৈছে দুৰ্যোধনৰ প্ৰথম মন্দিৰ কোনোবাই যদি নিন্দা কৰিছে বৰ ভাল কথা, যিখিনি মই ভুগিব লগা আছিল বাক্যৰ জৰিয়তে তেওঁ লৈ গৈছে। পাপ পুণ্য নষ্টও নহয়, সৃষ্টিও নহয়, ই ৰূপান্তৰ হয়। মোৰ আছানে? কিন্তু সেইখিনিত আমি প্ৰয়োগ নকৰোঁ। আমি ক'ত প্ৰয়োগ কৰোঁ? ভকতৰ সমাজলৈ আহিবলৈ। মানে ভকতৰ সমাজতহে কৃষ্ণক লাগে, বাকীখিনি সময়ত কৃষ্ণক নালাগে। সেইবাবে আমি পাকে পকাৰে হ'লেও ভগৱন্তৰ নাম যিমান পাৰে সিমান সকলোৰে ক্ষেত্ৰত, কাৰণ আপোনাকে দেখি যদি বিৰূপভাৱে হ'লেও অন্য এজনে কৃষ্ণ বুলিছে তেতিয়াহ'লে আপুনি বহুত ডাঙৰ পুণ্যৰ কাম কৰিছে, কাৰণ তেওঁ অশ্ৰদ্ধাযুক্ত হৈও ভগৱন্তক স্মৰণ কৰিছে, তাৰ মাধ্যম হ'ল আপুনি। সেইকাৰণে সেইখন পুণ্য অৰ্জনৰ পৰা কিছু শিকিব নালাগে। প্ৰথমতে বাক্য, দ্বিতীয়তে ব্যৱহাৰ। চাওকচোন আমাৰ কেনেকুৱা সুন্দৰ সংস্কাৰ আছে। ইজনে সিজনক লগ পালে আমি হাই হেল্ল' নিদিওঁ, হয়নে? কয় যে নিৰামিষ ভোজী হিটলাৰো আছিলচোন, হিটলাৰৰ জানো কিমান কুৰ শাসক আছিল, হয়নে? গতিকে নিৰামিষ ভোজী খোৱাটোৱে ভাল খোৱাটোৱে প্ৰযোজ্য নহয়। ভালটো ভগৱন্তত অৰ্পণ হ'বও লাগিব। যিজনে ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে, বিচৰণ কৰিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে, সেইজনে ঈশ্বৰক চিন্তা কৰিবলৈ ঘৰখনত যদি চুক এটাও নাই, দিনটোত যদি 1 মিনিট সময় নাই, তেতিয়া সংসাৰ আটাইতকৈ দুৰ্ভাগ্যজন হৈছে তেওঁ। আৰু আজিকালিতো হিৰণ্যাক্ষ কৰ্তৃপক্ষ দুৰ্দান্ত দৈত্য আপোনাৰ মোৰ সমাজত আছে। বোলে কেনেকৈ? হিৰণ্যাক্ষও ইমানখিনি যতখিনি উৎপাত কৰিলে, উৎপাতৰ কাৰণটো কি আছিল? তেওঁ ভাবিছিল যে মোৰ বৈ মাতৃ অদিতিৰ সন্মান স্বৰ্গত আছে আৰু মোৰ মাতৃ দ্বিতীয় সন্মান স্বৰ্গত নাই, গতিকে মোৰ মাতৃ দ্বিতীয় সন্মান স্বৰ্গত স্থাপন হ'ব লাগিব। ইন্দ্ৰৰ মুকুট আনি নিজ মাতৃৰ চৰণত দি দিলেহি, হয়নে? ব্যৱস্থাটো অশুদ্ধ আছিল। হিৰণ্যাক্ষই যিটো পদ্ধতি অৱলম্বন কৰিলে সেইটো অধৰ্ম আছিল, কিন্তু অধৰ্মও যদি কৰিছিল নিজৰ মাতৃৰ বাবে, নহয়নে? কিন্তু আজিকালি আমাৰ সমাজত কেনেকুৱা দেখা পায়? দুটামান অকণমান ব্যস্ততাৰ কাৰণে লাহেকৈ মাক বাপেকক বৃদ্ধাশ্ৰমত থৈ আহিলেগৈ, বয়স হোৱাৰ লগে লগে বুঢ়া বুঢ়ী বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰিলে, অকণমান বেমাৰত পৰিলে বোলে টানকৈ কিবা এখাই ক'লে, সেইজনটো হিৰণ্যাক্ষটো দুৰ্দান্ত দৈত্য। সেইবাবে অন্তত এনেকুৱা এটা চিন্তা ভংগী কি হয়, আমি যাতে আমাৰ যাতে সময়টো কলিযুগ চাওকচোন, যেতিয়া ব্যাসনাৰদৰ সংবাদ চলিছিল সেইখিনি সময়তে আমি সকলোৱে জানো যে ব্যাসদেৱক পতিয়ন যোৱা বোলে নাৰদদেৱে তেওঁ পূৰ্বজন্মৰ কথা কৈ শুনাইছিল। তেতিয়া কৈছিল যে সেই ব্যাসদেৱ শুনা, পূৰ্বজন্মটো মই এজন ব্ৰাহ্মণ বৈষ্ণৱৰ ঘৰত কাম কৰা মানুহ এগৰাকী সন্তান আছিল, কিন্তু সেই গৃহখনত সদায় হৰি কথা কীৰ্তন হওঁতে হওঁতে মই চুকতে বহি শুনি থাকোঁ। অন্তিম সময়ত কি হ'ব লাগিব, সেই পৰীক্ষা আমি হ'ব নোৱাৰোঁ, কিন্তু পৰীক্ষা কেনেকুৱা হ'ব লাগিব? বৰ বাবে পৰীক্ষা কৰিছিলে কাৰণে তেওঁৰ নাম পৰীক্ষিত দিয়া সেইটো বেলেগ কথা, কিন্তু পৰীক্ষিত নামটিৰ মাজত দুটি তাৎপৰ্য সোমাই আছে, যি পৰীক্ষকো আৰু যি পৰীক্ষাৰ্থী। আপুনি মই কিহৰ পৰীক্ষাৰ্থী? জন্ম মৃত্যু জৰাব্যাধি নামৰ পৰীক্ষাটো। আৰু কিহৰ পৰীক্ষক? কি কৰিব লাগে, কি কৰিব নালাগে, এইখিনি আপুনি মই বিচাৰ কৰি ল'ব লাগিব। ভাগৱতৰ মাজত এইখিনি পৰীক্ষিতৰ ভাৱত আগবাঢ়িব লাগিব। তাৰপিছতে কি দেখা যায়? অশ্বত্থামাৰ ঋণমণি কৰা প্ৰসংগ। অশ্বত্থামাৰ প্ৰসংগ ভাগৱতলৈ কেনেকৈ টানি আনিলে? কাৰণ অশ্বত্থামা আছে সেইজন ব্যক্তি যিজনে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিস্থাপন কৰিবৰ বাবে ব্ৰাহ্মণ হৈও চাওকচোন, অশ্বত্থামাৰটো বহুত দ্ৰোণাচাৰ্যৰ পুত্ৰ আছিল, তেতিয়াহ'লে কিমান এটা উচ্চ পৰ্যায়ৰ জ্ঞানী হ'ব লাগিছিল। কিন্তু তেওঁৰ মাক দুৰ্যোধনে ভাল পাব বুলি পাণ্ডৱৰ সভাখন নষ্ট কৰিলে, ভাল পাব বুলি তেওঁ ইমান অন্ধ হৈ পৰিছিল, নিজৰ প্ৰতিষ্ঠাৰ বাবে দ্ৰৌপদী পঞ্চপুত্ৰ হত্যা কৰিবলৈ কোনো ভাৱ হোৱা নাছিল। গতিকে ভাগৱত সেইজন ব্যক্তিৰ বাবে নহয় যিজনে নিজৰ প্ৰতিষ্ঠা হিৰলৈ আগবাঢ়িছে। এতিয়া অশ্বত্থামা কোন? যাৰ প্ৰতিষ্ঠাৰ অভিমান নিজৰ হীৰৰ অন্তত আছে, সেইজনে হৈছে অশ্বত্থামা। তেওঁ কেতিয়াও ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰে। সেইকাৰণে সেই অশ্বত্থামাৰ চূড়ামণি অৰ্পণ হ'বই লাগিব। আপুনি মই যে কোনোবাখিনি প্ৰতিষ্ঠাৰ বাবে মানুহৰ বাবে যত্নৰ বাবে যদি চূড়ামণি এটা বা সেই উদ্দেশ্যলৈ ভ্ৰমণ মাৰ্গলৈ আহিছোঁ, তেতিয়া প্ৰথমতে সেই চূড়ামণি অৰ্পণ হ'বই লাগিব। ইয়াৰ পাছত কি দেখুৱায়? ভীষ্মৰ মুখখন জানে। চাওকচোন, আপোনাক মোক অকণমান বেজি এটা যদি কটাৰী আপুনি আঘাত কৰিবলৈ কিমান কষ্ট হয়। ভীষ্মক যেতিয়া শ শ পাৰে বিদ্ধ কৰি থৈছিল, তেতিয়া ভীষ্মই কিমান কষ্ট অনুভৱ কৰিছিল। আৰু ভীষ্মৰ কাৰ বাবে ভীষ্মৰ বিশ্বামিত্ৰু বৰদান কৰিছিল।
তেতিয়া তেওঁ যেতিয়া কষ্ট পাইছিল তেতিয়া তেওঁ শৰীৰটো গুচি যাব পাৰিলে কিন্তু শৰীৰে তেতিয়ালৈকে নাই যোৱা যেতিয়ালৈকে তেওঁৰ ওচৰত ভগৱন্তৰ নাই আৰু দ্বিতীয়তে যেতিয়ালৈকে উত্তৰায়ণ আৰম্ভ হোৱা নাই কাৰণ আমাৰ বছৰটো আজিকালি এইবিলাক আমাৰ আগৰ ল'ৰা ছোৱালী কেইবিলাক পঢ়া বাইদেউহঁতে শিকায় পক্ষ কেইটা বোলে কচোন কৃষ্ণ পক্ষ আৰু ৰুদ্ৰ পক্ষ অয়নকে আজিকালি বহুত লোক অয়ন কেইটা চিনিয়ে নাপায় সেইখিনিতে আমাৰ সংস্কৃতিটোৰ জন্ম যিমান প্ৰভাৱিত হ'ব লাগে হৈছে কাৰণ ইংৰাজী নৱবৰ্ষত আমি 12টা বজাত সাৰপাই উদযাপন কৰোঁ মাঘ বিহুটো আমি তেনেদৰে উদযাপন নকৰোঁ মাঘ বিহুটো চাওকচোন প্ৰকৃতিৰ লগত আমাৰ গোটেই উৎসৱ পাৰ্বণ ইমান সুন্দৰভাৱে সংযুক্ত হৈছে মাঘ বিহুৰ আগদিনা কি হয় মকৰ সংক্ৰান্তি সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে উত্তৰায়ণ আৰম্ভ হয় সেইবাবে আমাৰ অসমীয়া সংস্কৃতিৰ ব্যৱস্থা আছে সেইদিনা দিনটো ব্ৰহ্মপুৱাকে ঈশ্বৰ সেৱা কৰি আনন্দপূৰ্ণভাৱে এই দিনটো পাৰ হয় কিন্তু আমাৰ আগদিনা স্বভাৱ কৰি পেলাই 9-10টা ফিৰি থাকে সেইদিনা মেজিলে যোৱাটো পুনৰে কথা বা বিহু বুলি ঘৰত জন্মানে এসাঁজ একেলগে খোৱাটো বেলেগ কথা 12টা বজাত বিহু খাৰ পালেহে গতিকে পাশ্চাত্য সংস্কৃতি অনুকৰণ কৰিবলৈ নালাগে বুলি এইটো আমি ক'বলৈ যোৱা নাই কিন্তু নিজৰখিনিয়ে আমাৰ হেৰি নহয় নিজৰটো ধৰিহে আনে আৰু উত্তৰায়ণৰ কিবা মাহাত্ম্য আছে চাওকচোন ভাগৱতৰ আৰম্ভণিৰ পৰা যদি শেষলৈকে চায় গোটেই ভক্তসকল উত্তৰ দিশে গৈছে বিদুৰ গৈছে উত্তৰ দিশে উদ্ধৱ গৈছে উত্তৰ দিশে পঞ্চপাণ্ডৱ গৈছে উত্তৰ দিশে পৰীক্ষিত গ'ল উত্তৰ দিশে আমি আসনখনৰ প্ৰতিষ্ঠাটো খুব ভাল উত্তৰ দিশৰ ভগৱতৰ এনেকুৱা কি আছে যে চব উত্তৰ দিশে গৈছে কাৰণ উত্তৰ দিশৰ কি তাৎপৰ্য আছে প্ৰথম দেৱলোকৰ মনুষ্যৰ এবছৰে এদিন হয় সেইবাবে ছমাহে ৰাতি ছমাহে দিন দক্ষিণায়ন কালত যদি জীৱই শৰীৰে তেতিয়া ঊৰ্ধ্বমুখী যাত্ৰা কৰিব সেই জীৱই সহজে নোৱাৰে আৰু ভীষ্মই সেই কথা জানিছিল তেওঁ হৰসঞ্চাৰ কৰিছিল দক্ষিণায়ন কালত সেইবাবে যেতিয়ালৈকে উত্তৰ দিশ পৰ্যন্ত উত্তৰায়ণ আৰম্ভ হয় তেওঁ শৰীৰ এৰা নাই কিন্তু ভাগৱতৰ একো শক্তি আছে সৃষ্টিৰ নিয়ম কি কোনোবা